Hey friends, welcome back to the channel. So guys, আজি মই প্ৰাইভেট জবৰ বিষয় ভিডিঅ'টো আনিছো। So আপোনালোকে চাই আছা বিটিআৰ জব এলাৰ্ট। যদি আপোনালোকে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ সাবস্ক্ৰাইব কৰি ৰবা এনেকুৱা ভিডিঅ' পাই থাকিব কাৰণে। So ফাৰ্ষ্টতে আছে আমাৰ মাৰিডিয়ান কিয়া নগাঁও ৰিক্ৰুইটমেণ্ট। ইয়াতে 14টা মেনেজাৰ এক্সিকিউটিভ এণ্ড এনাদাৰ পোষ্ট ওলাই আহিছে। So ইয়াৰ লাষ্ট ডেটটো আপোনালোকে চাই আছা 5 June 2024. ফাৰ্ষ্টতে আছে আমাৰ সেলছ মেনেজাৰ, নাম্বাৰ অফ পোষ্ট 1 আছে, এজ লিমিট তাতে দিয়া আছে 21 years to 40 years আৰু কোৱালিফিকেশ্যনটো আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব। ওকে, চ' ছেকেণ্ডত আছে আপোনাৰ টিম লিডাৰ, নাম্বাৰ অফ পোষ্টটো 2জন আছে, এজ লিমিট তাতে দিয়া আছে 21 years to 40 years, 40 years ইজ মেক্সিমাম আৰু এডুকেশ্যন কোৱালিফিকেশ্যনছটো হায়াৰ ছেকেণ্ডাৰী বা গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট হ'লে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। ওকে, চ' নাম্বাৰ 3 আছে সেলছ এক্সিকিউটিভ, নাম্বাৰ অফ পোষ্ট 8খন আছে। চ' এডুকেশ্যন কোৱালিফিকেশ্যন ক'লে ইয়াতে HS বা গ্ৰেজুৱেশ্যন আপোনালোকে হ'ব লাগিব। 4 নম্বৰত আছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, সেলছ এণ্ড আফটাৰ সেলছ। ওকে, চ' নাম্বাৰ অফ পোষ্ট 2খন আছে, ইয়াতে 2জন আছে। চ' এজ লিমিট ইয়াতে 21 to 35 years হ'ব লাগিব, HS বা গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট যিকোনো। 5 নম্বৰত আছে বডি শ্বপ মেনেজাৰ, নাম্বাৰ অফ পোষ্ট 1জন, কোৱালিফিকেশ্যনটো ডিপ্ল'মা ইন অটোমোবাইল অৰ মেকানিকেল ইঞ্জিনিয়াৰিং অৰ ITI ইন MMB। ইয়াতে আপোনালোকে চাই আছা নগাঁও, তেজপুৰ, মৰিগাঁও, জাগিৰোড এইটো জব লোকেশ্যন হ'ব আপোনালোকৰ কাৰণে। আৰু এপ্লিকেশ্যন ফিজ ইয়াতে নালাগে। ওকে, নীল দি আছে ইয়াতে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিবলৈ, চ' আপোনালোকে এইটো মোবাইল নম্বৰত আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু মেইল ID দিয়া আছে ইয়াতে, এইটো আছে মেইল ID। ওকে, nogao@maridiankia.in আৰু মোবাইল নম্বৰটো আছে এইটো। লাষ্ট ডেট হ'ল আপোনালোকৰ 5 June 2024। নেক্সটত আছে IIMs পৰা গুৱাহাটী ৰিক্ৰুইটমেণ্ট 2024, 79 ফেকাল্টি আহিছে ইয়াতে টোটেল। অনলাইন হ'ব এইটো। ওকে, ইয়াৰ মোৰটো অনলাইন হ'ব। চ' প্ৰফেচাৰৰ পোষ্ট আহিছে ইয়াতে, চ' 19টা পোষ্ট আছে। ইয়াৰ পিছত আছে আপোনালোকৰ কাৰণে এডিশ্যনেল প্ৰফেচাৰ, হিয়াৰ ইজ অলছ' দ্য চেম নাম্বাৰ অফ পোষ্ট 19। এছ'চিয়েট প্ৰফেচাৰ 19টা পোষ্ট। এছিষ্টেণ্ট প্ৰফেচাৰ 22 ভেকেঞ্চি। আৰু ইয়াতে নট এক্সিডিং 58 years, 58 yearsৰ বেছি হ'ব নালাগে বা 50 yearsৰ বেছি হ'ব নালাগে। আৰু ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ইয়াৰ পিছত এপ্লিকেশ্যন ফি লোৱা হ'ব 1500। UR OBC EWSৰ কাৰণে আৰু SC ST PWD উইমেনৰ কাৰণে অনলি 100 rupees। ইয়াৰটো অনলাইন চলি আছে। IIMsটো অনলাইন চলি আছে। এপ্লাই অনলাইন 8 March 2024 আৰু লাষ্ট ডেটটো হ'ল আমাৰ 17 June 2024। থাৰ্ডত আছে কাৰেণ্ট কনচাল্টিং প্ৰাইভেট লিমিটেড ৰিক্ৰুইটমেণ্ট 10 টেকনিকেল ছাপৰ্ট পোষ্ট। ওকে, ইয়াৰ পিছত লাষ্ট ডেটটো 10 June 2024 হয়। পোষ্টৰ নামটো হেল্প ডেস্ক টেকনিকেল ছাপৰ্ট, 10টা ভেকেঞ্চি। জব লোকেশ্যন গুৱাহাটী। বেছড অন এক্সপিৰিয়েঞ্চ কৈছে ইয়াতে। এজ লিমিটটো 22 to 28 years, এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা গ্ৰেজুৱেট ইন IT নলেজ। ওকে, থাকিলে বহুত ভাল। কেনেকুৱা এপ্লাই কৰিব? এপ্লাই কৰিবৰ কাৰণে ৱেবছাইট দিয়া আছে আৰু এইপিনি আপোনালোকে চাই আছা CV ইয়াতে পঠাই দিলে হ'ল আপোনালোকে careers@current.co.in। লাষ্ট ডেটটো 10 তাৰিখ June 2024। যদি আপোনালোকে
ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো বিটিআৰ জব এলাৰ্টটো তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বা বিটিআৰ জব এলাৰ্ট অ'কে আৰু যদি পিডিএফটো লাগে মই পিডিএফটো গ্ৰুপত সেন্ড কৰি দিছোঁ আপোনালোকে ডাউনলোড কৰি চাই ল'বা অ'কে থেংক ইউ